নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি ক্লাছ 3 পাঠ নম্বৰ 12 শিৱসাগৰ চাওঁ অহা পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। আলোচনা আৰম্ভ কৰোঁ। ক নম্বৰত আছে যে অনিল আৰু শান্তনা মা দেউতাকৰ লগত কলৈ গৈছিল। যে অনিল উত্তৰ আছে যে অনিল আৰু শান্তনা মা দেউতাকৰ লগত শিৱসাগৰ চাবলৈ গৈছিল। খ নম্বৰত আছে শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দুৱা হৈছিল। উত্তৰ লিখিবা শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দুৱা হৈছিল। গ নম্বৰ যে কি দেখি অনিলহঁত অভিভূত হল। উত্তৰ লিখিবা তলাতল ঘৰৰ কাৰুকাৰ্য দেখি অনিলহঁত অভিভূত হল। ঘ নম্বৰ আজান পীৰৰ দৰগাহ ক'ত আছে। উত্তৰ লিখিবা আজান পীৰৰ দৰগাহ দিখৌনৈ দাঁতিৰ সৰাগুৰিত আছে। ঙ নম্বৰ মৈদাম কি। উত্তৰ লিখিবা মৈদাম হ'ল আহোম প্ৰথামতে মৃতকক সমাধিস্থ কৰা ঠাই। প্ৰথম ছ নম্বৰ যে উভতি আহোঁতে তেওঁলোকে কি চাবলৈ মন কৰিছিল। উত্তৰ লিখিবা যে উভতি আহোঁতে তেওঁলোকে কাজিৰঙাত থকা এটা খড়গৰ গড় চাবলৈ মন কৰিছিল। ২ নম্বৰত আছে যে অনিলহঁতক নিবলৈ বাছ আস্থানত কোন কোন ৰৈ আছিল। অনিলহঁতক উত্তৰ লিখিবা যে অনিলহঁতক নিবলৈ বাছ আস্থানত মাহীয়েকৰ পুতেক দীপক আৰু জীয়েক জাহ্নৱী ৰৈ আছিল। পিছৰ প্ৰশ্নটো আছে ক নম্বৰ যে অনিলহঁতে লগত টোকা বহি নিয়াৰ কাৰণ কি। লিখিবা অনিলহঁতে লগত বহি নিয়াৰ কাৰণ হ'ল সিহঁতে শিৱসাগৰৰ কীৰ্তি চিহ্নবোৰ চাব আৰু টোকা বহীত লিখি ল'ব, কাৰণ সেইবোৰ বিদ্যালয়ৰ শিক্ষকক ক'ব লাগিব। তাৰপিছৰ প্ৰশ্ন আছে গ নম্বৰ শিৱসাগৰত থকা কীৰ্তি চিহ্নবোৰ কি কি। উত্তৰ লিখিবা শিৱসাগৰত থকা কীৰ্তি চিহ্নবোৰ হ'ল স্বৰ্গদেউ শিৱসিংহই খন্দুৱা বিশাল পুখুৰী, শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, ৰংঘৰ, তলাতল ঘৰ, মৈদাম, আজান পীৰৰ দৰগাহ, কাৰেংঘৰ আদি বহুতো আছে। পিছত আছে চোৱা যে চৰাইটোৱে শব্দটো আছেৰে অৰ্থকাহলৈ নিছে, তোমালোকেও তেনেদৰে নিয়া। চৰাইটোৰ কথা কৈছে যে শব্দ আছে, ইয়াতে অৰ্থ আছে, এইটো মিলাব দিছে, আমি মিলাই লৈছো। চোৱা পঢ়ি দিছো। স্ফূৰ্তি মানে আনন্দ, বাসস্থান মানে বাস ৰখোৱা ঠাই, কীৰ্তিচিহ্ন মানে কোনো লোকৰ নাম বা কোনো কাৰ্যৰ কথা, তন্ন তন্ন মানে সূক্ষ্মভাৱে কৰা বিচাৰ চালি জাৰি চোৱা কাৰ্য, অভিৰ্ভূত, অভিৰ্ভূত মানে বিসব্বল বা তৎ হেৰুৱা, মৈদাম মানে মৃতকক সমাধিস্থ কৰা ঠাই। তাৰপিছত চোৱা যুক্তাক্ষৰ ভাঙি পঢ়োৱা আৰু লিখো আহা। যুক্তাক্ষৰ এইকেইটা ভাঙি দিছে, ইয়াত যুক্তাক্ষৰবোৰ দি দিছে, ইয়াত দিছে শব্দ দিছে খৰ্গ, যুক্তাক্ষৰ আছে ৰৈগাৰ গ, ধৰেৰ যোগ গ সমান ৰৈ গৰ গ, নক্সা কয়হস ক, ক যোগ হ, কয় হয়স ক, শান্তনা নৈতান্ত ন যোগ ত যোগ ৱাব, নয় তয়ন ত, তাত ৱ কাৰে ত, চিহ্ন সন্ন্যাসন হ যোগ ন
হয় নয় ন সৈন্য ন এইটো হৈছে আগৰটো আছিলে দন্ত্যান্ন এইটো হৈছে মূৰ্ধন্যান্ন হ যোগ মূৰ্ধন্যান্ন হয় নয় ন এটা টুকা এটা দিছে চোৱা যে হৰ লগত দন্ত্যান্ন যোগ হলে তাৰ ৰূপটো হয় এনেকুৱা ধৰণৰ দন্ত্যান্ন যোগ হলে কিন্তু হৰ লগত মূৰ্ধন্যান্ন যোগ হলে তাৰ ৰূপটো এনে ধৰণৰ হয় যেনে অপৰাহ্ন হয় হ যোগ মূৰ্ধন্যান্ন হয় নয় ন তাৰপিছত আছে চোৱা যুক্তাক্ষৰ গঠন কৰো আহা ৰয় গৰ গ কয় ক যোগ হ কয় হয়স ক হ যোগ দন্ত্যান্ন হয় নয় ন হ যোগ মূৰ্ধন্যান্ন হয় নয় ন ৰূপকেইটা বেলেগ বেলেগ হয় উচ্চাৰণকেইটা একেই হ'ব তাৰপিছত ত যোগ ন দন্তিয়া ন যোগ দন্তিয়া ত যোগ ৱ নয় তয়েন ত তাত ৱ কাৰে ত তোমালোকে পঢ়িবা উদাহৰণত দেখুৱাৰ দৰে তলৰ বাক্যবোৰ ৰ ৰে পৰা ত ৰে পূৰ কৰা এইকেইটা দি পেলাই তলৰ খালি ঠাইবোৰ পূৰ কৰিব দিছে ইয়াত উদাহৰণ দি দিছে চোৱা শান্তনা অনিল ইয়াত দিয়া নাই ভনিয়েক কি লিখিব লাগিব শান্তনা অনিলৰ ভনিয়েক ইয়াত ৰ যোগ কৰিছে ৰটো যোগ কৰিছে ইয়াত তলত দি দিছে যে অনিল হত বাছে দি দিছিলে আমি ইয়াত যোগ কৰি লৈছো ৰে বাছেৰে শিৱসাগৰলৈ গৈছিল ৰত একাৰেটো যোগ হৈছে তাৰপিছত খ নম্বৰটো শিখতে শিৱসাগৰৰ ইয়াত আমি যোগ কৰিছো পৰা শিৱসাগৰৰ পৰা আজি আহি পালে এইটো পৰা গ নম্বৰ শিৱসাগৰত আমি ইয়াত তটো যোগ কৰিছো এনে শিৱসাগৰ আছিলে শিৱসাগৰত ৰংঘৰ আছে তটো যোগ হৈছে শিৱসাগৰৰ ৰংঘৰ আছে তাৰপিছত কি আছে যে কবিতা কেইফাকি পঢ়া যুক্তাক্ষৰ থকা শব্দকেইটাৰ যুক্তাক্ষৰটো উদাহৰণত দেখুৱাৰ দৰে ভাঙি লিখা লিখিছে যে চোৱা টেক্সিত উঠি শান্তনা কাজিৰঙালৈ যায় এহেঙীয়া গড় দেখি ডিঙি মেলি মেলি চায় টেক্সিত উঠি ক'ত গৈছিলে শান্তনা শিৱসাগৰলৈ গৈছিলে ইয়াতে এই যুক্তাক্ষৰনো কি কি আছে কয়হস্ক নৈতন্ত এইকেইটা আমাক ভাঙিব দিছে আমি ভাঙিছো চোৱা ইয়াত ৰিক্সা দি দিছিলে গতিকে আমি টেক্সি ইয়াত লিখি লৈছো টেক্সি টেক্সি ৰিক্সাটো কয়হস্কই আছে ইয়াতো কয়হস্কই আছে টেক্সি কয়হস্ক ক যোগ হ শান্তনা নৈতান্ত যোগ ন যোগ ত যোগ ৱ খৰ্গ ৰয়গাৰ গ ৰ যোগ গ ৰয়গাৰ গ তাৰপিছত দিছে চোৱা যে আশানিক গতিৰ ফলত হয় দিন ৰাতি অপৰাহ্নয় পাঁচবেলা বেলি দিয়ে ভাটি ইয়াত যুক্তাক্ষৰ দিছে আশানিক ইয়াতে চোৱা আশানিক আছে তাৰপিছত আছে অপৰাহ্ন আশানিকটো হয়নে ন যোনটো হ'ব হ যোগ দন্ত্যান্ন তাৰ ৰূপটো আছিলে এনেকুৱা অপৰাহ্ন এইটো হ'ব হন্যান্ন মূৰ্ধন্যান্ন হয়নে ন তাৰপিছত আছে চোৱা উত্তৰীয়া ক নম্বৰ শান্তনাই কাজিৰঙালৈ কিহেৰে গৈছিল আমি ইয়াতে লিখি লৈছো তোমালোকে বহিত লিখিবা শান্তনাই টেক্সিত উঠি শিৱসাগৰলৈ গৈছিল খ নম্বৰ এহেঙীয়া গড় ক'ত পোৱা যায় উত্তৰ লিখিবা এহেঙীয়া গড় কাজিৰঙাত পোৱা যায় গ নম্বৰ শান্তনাই ডিঙি মেলি কি চাইছিল
উত্তৰ লিখিবা শান্তনাই ডিঙি মেলি এহেঙীয়া গড়ৰ খৰ্গ চাইছিল। ঘ নম্বৰ দিন ৰাতি কিহৰ ফলত হয়? উত্তৰ লিখিবা আহ্নিক গতিৰ ফলত দিন ৰাতি হয়। ঙ নম্বৰ পাঁচবেলাক কি বুলি কয়? পাঁচবেলাক কি বুলি কয়? উত্তৰ লিখিবা পাঁচবেলাক অপৰাহ্ন বুলি কয়। তাৰপিছত তলত কি আছে? দলত আলোচনা কৰি লিখা। তোমালোকে ওচৰ চুবুৰীয়া গাঁও বা নগৰলৈ নিশ্চয় গৈছা। তালৈ কেনেকৈ গলা? কি দেখিলা? আদি কথাবোৰ তোমাৰ বহীত লিখা। এইটো তোমালোকে নিজে নিজে লিখিবা বা কি কৰা তাত গৈ কি দেখিছা তোমালোকে লিখি ল'বা। তাৰপিছত কি আছে চোৱা, তলৰ ছবি দুখন চাই আলোচনা কৰি কোৱা আৰু লিখা। ইয়াতেনো কি কি আছে আমি তলত লিখি লৈছো চোৱা। এইটো হৈছে শিৱদৌল, এইটো হৈছে কাৰেং ঘৰ, এইটো হৈছে তলাতল ঘৰ। এইবোৰ ক'ত আছে? শিৱসাগৰত। তোমালোকে লিখি ল'বা। তাৰপিছত আছে ছবি কেইখন চোৱা। ঐতিহাসিক কীৰ্তিচিহ্ন কেইটা চিনাক্ত কৰি তলত নাম লিখা। এইটো হৈছে কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ ক'ত আছে? গুৱাহাটীত। এইটো হৈছে ডাকঘৰ, পোষ্ট অফিচ বুলিও কয় ইংৰাজীত। এইটো হৈছে ৰংঘৰ, শিৱসাগৰত আছে। এইটো হৈছে চিকিৎসালয়, য'ত তোমালোকে কি হ'লে বেমাৰ আজাৰ হ'লে চিকিৎসা কৰিবলৈ যোৱা চিকিৎসালয়। তাৰপিছত প্ৰশ্নটো আছে শিক্ষকে ছাত্ৰ ছাত্ৰীক পুথিভঁৰালৰ পৰা পুথি নি ঘৰত পঢ়িবলৈ দিব। পিছত তলত উল্লেখ কৰা তালিকাখন পুৰাই প্ৰাতঃসভাত পাঠ কৰিবলৈ দিব। ইয়াত লিখিব দিছে কিতাপৰ নাম, লিখকৰ নাম, কাহিনী, গল্প, সাধু, পদ্য, ভ্ৰমণ কাহিনী, বুৰঞ্জীমূলক কাহিনী, ভাল পোৱাৰ কাৰণ। তাৰমানে কিতাপ এখন নি পুথিভঁৰালৰ পৰা তুমি কি কিতাপ নিছা কিতাপৰ নাম লিখিব লাগিব, লিখকৰ নাম লিখিব লাগিব, কোনে লিখিছে কিতাপখন, আৰু কিতাপখন তুমি কি কিতাপ নিছা, কাহিনী নিছা নে গল্প নে সাধু নে পদ্য নে ভ্ৰমণ কাহিনী নে বুৰঞ্জীমূলক কাহিনী, কিহৰ কিতাপ নিছা তুমি এইটো লিখিব লাগিব তাতে। আৰু ভাল পোৱাৰ কাৰণ, তুমি কিতাপখন মানে কিয় ভাল পোৱা সেইটো কাৰণটো ইয়াত লিখিব লাগিব। গতিকে তোমালোকে এইটো নিজে নিজে কৰিবা কিতাপ বিদ্যালয়ৰ পৰা কিতাপ নি। আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী পাঠৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।